বিশেষাধিকাৰ ভংগৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰে এই অভিযোগ। বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সম্পৰ্কীয় ভাষণত মিথ্যাৰ আশ্ৰয় লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে। বিৰোধী দলপতিৰ অভিযোগ অগ্ৰাহ্য অধ্যক্ষৰ। কাৰিকৰী কাৰণত অভিযোগ অগ্ৰাহ্য। পৰৱৰ্তী সময়ত বিস্তৃত তথ্যসহ অভিযোগ দাখিল দেৱব্ৰত শইকীয়াৰ। কেইজনমানক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল, কেইজনমানক চাকৰিত ৰখা হ'ল। মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যিসকলক অতিৰিক্ত নম্বৰ দিয়া হৈছে সেই নম্বৰ নিদিয়া হ'লেও তেওঁলোকে APSCত থাকিলে হয়, কিন্তু তেওঁলোকে থাকিলে হয় এতিয়াৰ যিটো পোষ্ট আছে সেইটোত নাথাকিলে হয়, যদিহে তেওঁলোকক ইলিগেল এক্সট্ৰা মাৰ্কখিনি নিদিলে হয়। সেই গতিকে এনেকুৱা ধৰণৰ কথাবিলাক যিহেতু সদনত কোৱা গ'ল। দ্বিতীয়তে চাকৰিখিনি যেতিয়া হাইকোৰ্টে বাহাল ৰাখিলে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ক'লে জাজক মই সমালোচনা কৰিব পাৰোঁ, আই ডেয়াৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মই দুবাৰকৈ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আমাৰ দলৰ হৈ উত্থাপন কৰিছোঁ আৰু আজিও এটা উত্থাপন কৰিছিলোঁ। মাননীয় অধ্যক্ষ মহোদয়ে আজিৰ অলপ টেকনিকেল অসুবিধা দেখালে, সেই গতিকে গোটেই বিস্তৃত তথ্য দি তেখেতক আজি সদনৰ ভিতৰতে আমি গোটেই তথ্যখিনি দাখিল কৰিছোঁ। আশা কৰোঁ কিবা এটা সদুত্তৰ পাম।